মই যোৱাকালিয়ে কৈছোঁ যে এক্সিট পোল এইটো ইয়াৰ সম্পূৰ্ণ বিপৰীত ফলাফল অহা 4 তাৰিখে আহিব আৰু এক্সিট পোল এনেও একজেক্ট পোল নহয়। মই প্ৰেছ মিট দি এনেও কৈছোঁ যে যোৱা 10টা নিৰ্বাচনৰ ফলাফল যদি আপোনালোকে পৰীক্ষা কৰে তেতিয়া দেখিব যে ফলাফলৰ যিটো হাৰ বিফলতাৰ হাৰ 57%, তাৰমানে প্ৰায় 60%। প্ৰতিটো অল্টাৰনেট ইলেকশ্যনতে তেওঁলোকে ভুল ফলাফল দি আহিছে। এক্সিছ মাই ইণ্ডিয়াৰ যিটো ফলাফল 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকৰ প্ৰেডিকশ্যন তেওঁলোকে প্ৰথম দিছিলে, তেওঁলোকে প্ৰেডিকশ্যন কৰিছিলে 361ৰ পৰা 401 পাব, কিন্তু কি হ'ল ৰিজাল্ট লোকসভা নিৰ্বাচন। আৰু বহুতে আলোচনা বিলোচনা কৰি কৈছে এইটো আটাইতকৈ মানে বুলিছ প্ৰেডিকশ্যন এটা, ইয়াতকৈ বেয়া ফলাফল নাই। আৰু গ্ৰহণযোগ্যতা যি শেহতীয়াকৈ তেওঁলোকৰ এনেকুৱা ধৰণৰ ফলাফলে যোৱাবাৰ যিটো বিজেপি চৰকাৰৰ তেওঁলোকৰ শ্লোগান আছিলে ইছবাৰ 400 পাৰ, সেইটো ফ'ল' কৰিয়ে চবেই সকলো ধৰণৰ যিমানবোৰ এজেঞ্চি আছিলে তেওঁলোকে ফলাফল দিছিলে। এতিয়া অহা 4 তাৰিখেলৈ আপোনালোকে অপেক্ষা কৰক। 4 তাৰিখে নিৰ্বাচনৰ ফলাফল আহিব, ফলাফল বিৰোধী ৰাজনৈতিক দলৰ পক্ষত যাব আৰু এবাৰ উইথ ফুল মেজৰিটি বিৰোধীয়ে চৰকাৰ গঠন কৰিব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। বিজেপি চৰকাৰ 2014, 2016, 2019 যেতিয়া আহিছে নিৰ্বাচনত জয় হোৱাৰ পিছতেই লগে লগে মূল্য বৃদ্ধিৰ হাৰে একেবাৰে তীব্ৰ গতি লাভ কৰে, এক্সপনেঞ্চিয়েল ৰেটত তেওঁলোকৰ মূল্য বৃদ্ধি হয়। আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ যেতিয়া বিজেপি চৰকাৰ অহাৰ আগত তেওঁলোকৰ মূল এজেণ্ডা আছিল অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাত সামগ্ৰী আৰু ঔষধজাত সামগ্ৰী এইবোৰৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা। কিন্তু যেতিয়াই নিৰ্বাচন অতিক্ৰম হয়, নিৰ্বাচন হোৱাৰ লগে লগে, নিৰ্বাচন শেষ হোৱাৰ লগে লগে মূল্য বৃদ্ধিৰ হাৰ সকলোতে তেওঁলোকে বঢ়াই দিয়ে। অত্যাৱশ্যকীয় সামগ্ৰীয়ে কওক, জীৱনদায়িনী ঔষধেই কওক বা আন ইন্ধনজাত সামগ্ৰী, ঘৰ বন্ধু সামগ্ৰী, সকলোতে তেওঁলোকে মূল্য বৃদ্ধি ব্যাপক হাৰত বৃদ্ধি কৰা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে নিৰ্বাচন যোৱাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি এটা তেওঁলোকে মানুহৰ ওপৰত জাপি দিয়া আমি দেখিবলৈ পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।